কাইলৈ বিশ্বনাথৰ ননকে জাপুৰিগুৰিত চলিব উচ্ছেদ অভিযান 170 বিঘা মাটিত প্ৰশাসনে চলাব বুলডোজাৰ জাননী পোৱাৰ পাছতে এতিয়া বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ ইতিমধ্যে ঘৰ দুৱাৰ ভাঙি অন্য স্থানলৈ স্থানান্তৰ কৰিছে একাংশই এতিয়া কাইলৈ যেহেতু বিশ্বনাথৰ ননকে জাপুৰিগুৰিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু 170 বিঘা মাটিত প্ৰশাসনে বুলডোজাৰ চলাব বুলি জাননী পোৱাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত আমাৰ ঘৰ ভাঙিলে ভাঙি দিয়ক কিন্তু আমি এই স্থান এৰি নাযাওঁ আমি অসমত আছো যেতিয়া আমি অসমীয়া মানুহ আমাৰ কোনো হিংসা নাই আমি যাতে চৰকাৰক এইটো অনুৰোধ জনাওঁ চৰকাৰে আমাক ভাল সংস্থান দিয়ক আমি এইটো চৰকাৰৰ কাছে বিচাৰিছোঁ সমৰ্থন জনাইছোঁ আছিলোঁ গৰা খহাই লৈছে ইয়াত আহি আমি বহিছোঁ আছিলোঁ 45 বছৰমান ইয়াত 46 বছৰমান ইয়াতে থাকিলোঁ এতিয়াতো ধৰক বৰ্তমান আৰু জাগাও নাই ইয়াত চৰকাৰে আমাক ইয়াৰ পৰা উচ্ছেদ অভিযান কৰি দিলে এতিয়া ক'ত যাম কি কথা এতিয়া লৈছোঁ এতিয়া লৈ পেলাই এই বেলেগত থাকিছোঁ আমি হয় এতিয়া আমাৰ থাকিবলৈ অসুবিধা এতিয়া উপায় নাই আৰু জেগাই নাই এই জেগাটোত এৰি পেলাই কোনটো জেগাত যাব কাৰণ এইবিলাক মানুহৰ কোনো মাটি জমিন নাই কাৰণ ক'ত যাব ইয়াতে থাকিব লাগিব আমাক উচ্ছেদ কৰিলেও আমি ইয়াতে থাকিম আমাৰ ৰাস্তা নাই আমি ভাবিছিলোঁ চাওক 75 বছৰে আমাক কংগ্ৰেছে ৰাজত্ব কৰি লংগি টুপি দাড়ি লৈ ৰাজত্ব কৰিলে আমি ভাবিছিলোঁ যে বিজেপি চৰকাৰে আমাক নতুন ৰাস্তা এটা দেখাম বুলি আমি আশা কৰিছিলোঁ কিন্তু বিজেপি চৰকাৰো বিফল হৈ গ'ল বিজেপি চৰকাৰো আমাক গতিকে আপোনাৰ চৰকাৰে এতিয়া কিবা ব্যৱস্থা কৰিব লাগিব নহ'লে আমাৰ ইয়াত একো উপায় কৰিবলগীয়া নাই এতিয়া ধৰক আমি আৰু যাবলৈ ৰাস্তা নাই আমাৰ ইয়াত ইমান দিন কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰে কৈছে মাটিৰ পট্টা দিব অমুক দিব তমুক দিব একো দিয়া নাই এইবিলাক চব ফাঁকি দি পেলাই আমাক ভোটাৰবিলাক লৈ পেলাই ভোট দি পেলাই এনে ৰখাইছে কিন্তু এতিয়া বিজেপি চৰকাৰ আহিছে বিজেপি চৰকাৰে কৈছিলে যে মাটি ভিটি এইবিলাক কৰি দিম বুলি কৈছে কিন্তু এতিয়া আমি দেখিছোঁ চৰকাৰে যিবিলাক বিজেপি চৰকাৰে কৰি আছে আমাৰ দুখীয়া মানুহবিলাককে মাৰিবলৈ ব্যৱস্থা কৰি আছে ইমান চৰকাৰী মাটি আছে কিন্তু আমাৰ অকল চৰকাৰী মাটি আছে যদিও যিহেতু আমাক চৰকাৰী মাটিৰ পট্টা চট্টা কৰি দিম বুলি বসুন্ধৰা ফিল-আপ কৰিব দিছিল আমি বসুন্ধৰাও ফিল-আপ কৰিছোঁ কিন্তু বেলেগ জাতি মানুহবিলাকক মাটিৰ পট্টা চট্টা দিছে কিন্তু আমাৰ মুছলিম মানুহবিলাকক একো পট্টা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা